হয়, আচলতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ FIMP পাঠ্যক্ৰম আৰু ছেল্ফ ফাইনেন্সিং যিসমূহ পাঠ্যক্ৰম সেইসমূহৰ মাচুল হ্ৰাসৰ বাবে আজি আমি পুৱা প্ৰায় 9 বজাৰ পৰা অনশন কাৰ্যসূচী গ্ৰহণ কৰিছিলোঁ আৰু এতিয়া আমাৰ অনশন কাৰ্যসূচী প্ৰায় 15 ঘণ্টা হ'বৰ হ'ল। এতিয়ালৈকে কিন্তু আমাক কৰ্তৃপক্ষই কোনো ধৰণৰ সিদ্ধান্ত দিয়া নাই আৰু তেওঁলোকে যেতিয়ালৈকে আমাক সিদ্ধান্ত নিদিয়ে আমি তেতিয়ালৈকে ইয়াৰ পৰা উঠি নাযাবলৈ আৰু আমাৰ লক্ষ্যৰ পৰা বিচলিত নহ'বলৈ আমি প্ৰতিজ্ঞাবদ্ধ। গতিকে আমি বহি থাকিম। এতিয়া 15 ঘণ্টা হৈছে আৰু যেই ঘণ্টাই নহওক কাইলৈ ৰাতিটোৰ ভিতৰতো যদি কৰ্তৃপক্ষ নাহে তেন্তে ৰাতিপুৱালৈকে আমি ইয়াত থাকিবলৈ প্ৰতিজ্ঞাবদ্ধ। দাবীসমূহ কি আছিল? আমাৰ দাবীসমূহ আছিল যে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই FIMPৰ সমূহ পাঠ্যক্ৰম আৰু যিসমূহ আমাৰ ছেল্ফ ফাইনেন্সিং কোৰ্চ আছে সকলোৰে মাচুল অনতিপলমে তেওঁলোকে হ্ৰাস কৰিব লাগে। ইয়াৰ উপৰি আমি এখন ত্ৰিপাক্ষিক বৈঠক বিচাৰিছিলোঁ, ত্ৰিপাক্ষিক আলোচনা বিচাৰিছিলোঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰশাসন, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ প্ৰতিনিধি আৰু অসম চৰকাৰৰ শিক্ষা বিভাগৰ উচ্চস্তৰীয় বিষয়াৰ। গতিকে এইকেইটা আছিলে আমাৰ দাবী। এখন ৰাষ্ট্ৰীয় উপমন্ত্ৰী হয়, কালি আমি যেতিয়া মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমাৰ পোনপটীয়াভাৱে প্ৰশ্ন কৰিছিলোঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ফি ষ্ট্ৰাকচাৰটোৰ ওপৰত, তেতিয়া তেওঁ আমাক পোনপটীয়াভাৱে কৈছিলে কিন্তু গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰশাসনক প্ৰশ্ন কৰিবলৈ, অৰ্থাৎ তেওঁ স্পষ্টভাৱে তাত উল্লেখ কৰিছিলে VC ছাৰৰ কথা, আমাৰ সন্মানীয় ননীগোপাল মহন্ত ছাৰৰ কথা। গতিকে আচলতে আমি এটা পাকচক্ৰত আছোঁ। আমি যেতিয়া গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষক গৈ পেলাই প্ৰশ্ন কৰোঁ যে এই ফি ষ্ট্ৰাকচাৰটো আচলতে কিয় লৈ আছে বা কি হৈ আছে, কিয় দি আছোঁ, তেতিয়া আমাক কৰ্তৃপক্ষই কয় যে চৰকাৰক সোধা। যেতিয়া আমি চৰকাৰক সোধোঁ তেতিয়া চৰকাৰে আমাক কয় যে কৰ্তৃপক্ষক সোধা। গতিকে এই পাকচক্ৰটোৰ পৰা এতিয়া আমি ওলাব বিচাৰিছোঁ আৰু এতিয়া আমাৰ এটাই দাবী যে আমাক সিদ্ধান্ত লাগে। আমাৰ যি অনশন আছিলে সেই অনশনৰ বহুকেইঘণ্টা উকলি যোৱাৰ পিছত তেওঁ আমাৰ কাষলৈ আহিছিলে, কিন্তু তেওঁ আহিও আমাক কোনো এটা সিদ্ধান্ত দি থৈ যাব নোৱাৰিলে, যাৰ ফলশ্ৰুতিত আমাৰ ছাত্ৰ সমাজ আগন্তুক যিমান সময়লৈ আমাৰ বিশ্ববিদ্যালয়ৰ প্ৰশাসনে আমাক এটা সিদ্ধান্তত উপনীত হৈ আমাক এটা সিদ্ধান্ত দিব নোৱাৰে তেতিয়ালৈকে আমাৰ ছাত্ৰ ছাত্ৰীসকল ইয়াত থাকিব। আমাৰ যিসমূহ দাবী আছিল সেই দাবীসমূহ যাতে তেওঁলোকে মানি লয় বা আমাক এই যি সমস্যাসমূহৰ সমাধান সূত্ৰ বিচাৰি দিয়ে, তাৰ বাবে আমি আজি এই আন্দোলনৰ কাৰ্যসূচী হাতত লৈছিলোঁ। আমি যেতিয়ালৈকে সমাধান নাপাওঁ তেতিয়ালৈকে আমি ইয়াত বহি থাকিব লাগিব।